বাইদেউ ভালে আমি আজি বহুত আনন্দিত হৈছোঁ। আজি মই মৰাণৰ পৰা আহি আমাৰ মনাইটিং বাপ্তিষ্ট মণ্ডলীৰ যি গীৰ্জাঘৰত আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ জন্মৰ শুভবাণী মই প্ৰচাৰ কৰিবৰ কাৰণে মোক শিক্ষক হিচাপে নিমন্ত্ৰণ কৰিছিলে। আজি মই বহুত সুখী আনন্দিত যে যীশুখ্ৰীষ্ট সঁচাকৈ আজি যিমান পৃথিৱীত থকা মানুহবিলাক আছে প্ৰত্যেকৰ শান্তিৰ কাৰণে প্ৰভু যীশুখ্ৰীষ্টই পৃথিৱীলৈ জন্মগ্ৰহণ কৰিলে। আজি যীশুখ্ৰীষ্টই কোনো ধৰ্ম বা কোনো জাতিৰ কাৰণে নহয়, প্ৰত্যেকৰ কাৰণে যীশুখ্ৰীষ্টই জন্মগ্ৰহণ কৰিছে। সেয়েহে আজি যীশুখ্ৰীষ্টৰ যিটো শান্তিৰ বাণী মই প্ৰচাৰ কৰিলোঁ আৰু বহুতে আশীৰ্বাদ পাইছে আৰু বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি মণ্ডলীক। আৰু এই শুভেচ্ছা
আমি গোটেই জগতত থকা ভাই ভনী পিতৃ মাতৃবিলাকৰ কাৰণে আমি বিলালোঁ থেংক ইউ প্ৰথমে সকলোলৈ আমাৰ মনাইটিং নগাগাঁও বাপ্তিষ্ট মণ্ডলী হৈ পবিত্ৰ বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সঁচাকৈ আমি এই বছৰ আন বছৰতকৈ এই বছৰ বেছি উল্লাহ মালাৰে আমি এই বছৰ বৰদিন উদযাপন কৰিছোঁ আৰু এই বছৰ আমাৰ উদ্যোগ সমিতিৰ যুৱ যুৱতীৰ দ্বাৰাই আয়োজন কৰা হৈছে আৰু ইয়াত বহুতো লোক সমাগম হৈছে আৰু আমি আজি যে শান্তিৰ বাৰ্তা আমি পাইছোঁ আৰু আমি সকলো বিশ্বৰ মানৱ জাতিৰ কাৰণে আজি প্ৰাৰ্থনাৰ এটা কাৰ্যসূচী লোৱা হৈছে থেংক ইউ আমি মনাইটিং বেপ্টিষ্ট মণ্ডলীৰ হৈ সকলোকে খ্ৰীষ্টমাছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যোৱাকালিৰ পৰা আমাৰ ইয়াত বৰদিনৰ কাৰ্যসূচী হৈ আছে আৰু আজিৰ কাৰ্যসূচীত বিভিন্ন প্ৰান্তৰ সকলো ধৰ্মাৱলম্বী লোকসকলে আহি প্ৰভু যীশুখ্ৰীষ্টৰ আশীৰ্বাদ লৈছে তেওঁৰ যি প্ৰেম তেওঁ শান্তি আনন্দ মানৱ জাতিৰ কাৰণে তেওঁ উদ্ধাৰৰ কাৰণে যি ধৰাত জন্ম হৈছিলে আৰু সেই শান্তি আৰু প্ৰেম আজি সকলো মানৱ জাতিয়ে উপলব্ধি কৰিছে আৰু প্ৰভু যীশুখ্ৰীষ্টৰ পৰা সঁচাকৈ আশীৰ্বাদ ল'বৰ কাৰণে যিহেতু প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ যোগেদি সকলোৱে যে অনন্ত জীৱন পায় এই প্ৰভু যীশুখ্ৰীষ্টৰ বাণী আৰু প্ৰভু যীশুখ্ৰীষ্টই সকলো জাতি ধৰ্ম মানুহে মিলা প্ৰীতিৰে শান্তিৰে একতাৰে থকাটো তেওঁ বিচাৰে আৰু এই বৰদিনত আমিও এই সকলো মানৱ জাতি একতাৰে যেন জীয়াই থাকিব পাৰে শান্তিৰে সমৃদ্ধিৰে আমি তাৰে প্ৰভু যীশুখ্ৰীষ্টৰ চৰণত আজিৰ কাৰ্যসূচীত আমি প্ৰাৰ্থনা জনালোঁ